মথুৰাঘাটৰ শ্মশান কালী মন্দিৰৰ মাটি দখলক লৈ উত্তেজনা। মন্দিৰৰ সম্পাদকক প্ৰাণে মৰাৰ ভাবুকিৰ অভিযোগ গোলকগঞ্জ থানাত এজাহাৰ দাখিল। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত মতিৰঝাৰ কমলাজাৰ অঞ্চলৰ মথুৰাঘাটস্থিত শ্মশান কালী মন্দিৰৰ মাটি দখলক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। মন্দিৰ পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি মন্দিৰৰ নামত থকা 2 বিঘা 6 লেচাৰ প্ৰায় 1.5 বিঘা মাটি এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি দখল কৰি ভোগ কৰি আহিছে। মন্দিৰ সমিতিৰ দাবী অনুসৰি উক্ত মাটিখিনি চৰকাৰী খাজ ভূমি আছিল আৰু 2009 চনতে গোলকগঞ্জ চক্ৰ বিষয়াৰ জৰিয়তে শ্মশান কালী মন্দিৰৰ নামত আবণ্টন কৰা হৈছিল। কিন্তু মন্দিৰৰ নামত ভূমি আবণ্টন হোৱাৰ পিছতো নছাদ নামৰ এগৰাকী ব্যক্তিয়ে মাটি দখল কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে মন্দিৰ সমিতিয়ে। ইফালে যোৱাকালি মন্দিৰ সমিতিৰ এগৰাকী সদস্যক খেদি পঠোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত আজি পুৱাৰ ভাগত মন্দিৰৰ সম্পাদকজনকো প্ৰাণে মৰাৰ ভাবুকি দি খেদি পঠোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত মন্দিৰ সমিতিৰ ফালৰ পৰা গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰত নছাদ নামৰ ব্যক্তিজনৰ লগতে তেওঁৰ সৈতে জড়িত বুলি অভিযোগ কৰা কেইগৰাকীমান লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ মাজতে আজি হিন্দু সুৰক্ষা দলৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সভাত মন্দিৰৰ নামত থকা ভূমি দখলৰ অভিযোগৰ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰা হয়। মন্দিৰ সমিতি আৰু সংগঠনটোৱে সংশ্লিষ্ট ভূমি অতি শীঘ্ৰেই দখলমুক্ত কৰাৰ বাবে দাবী জনাইছে। সমগ্ৰ বিষয়টোত প্ৰশাসন আৰু আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয়। জয়মা ভৱানী, আজি যেখন আমাৰ কমলাঝাৰ শ্মশান কালী মন্দিৰ আছে, এইখনত জানে যে বহুদিন ধৰি এইখন মন্দিৰ স্থাপিত হৈ আছে, বহুদিন ধৰি বহুত পুৰণা মন্দিৰ হয়। তা ইয়াতে কিছুমান ভূমাফিয়া শুনা পালোঁ, ইয়াতে কিছুমান ভূমাফিয়াই মাটি দখল কৰি তাৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে বিজনেছ চলাই আছে। মন্দিৰৰ মাটিখিনি আছে 2 বিঘা 6 লেচা মাটি। এইখিনি আমাৰ গোলকগঞ্জ চাৰ্কেল অফিচাৰে নিজে এপ্ৰুভ কৰি দিছিলে 2009ত। কেনেকৈ এইটো ভূমাফিয়াটো কেনেকৈ মাটিটো দখল কৰিব পাৰে, আৰু যেতিয়া আমি জানা পালোঁ যে আমাক মন্দিৰ কমিটিয়ে হিন্দু ৰক্ষা দলক জনালে, তেতিয়া আমি অহাৰ লগে লগে আমি চালোঁ কাগজখিনি। চাওক, ইয়াতে খালি অকল শ্মশান কালী মন্দিৰ বুলি লেখা আছে, ইয়াতে বেলেগ কাৰো নাম নাই। ইয়াতে যদি 2 নম্বৰী কৰি কিবা কৰিব পাৰে এইটো নাজানো, কিন্তু আমি আমাৰ হিন্দু ৰক্ষা দলৰ ফালৰ পৰা আমি হুকিয়াই দিছোঁ যে অতি শীঘ্ৰে 2-3 দিনৰ ভিতৰত যিখন মাটি 1 বিঘামান কিমান আছে নাজানো, 1 বিঘামান মাটি দখল ধৰি খাই আছে ভূমাফিয়া। কি নাম আছিলে? টেংনা নছাদ আলী। সেইজন ভূমাফিয়া ব্যক্তি যদি 2 দিনৰ ভিতৰত খালী কৰি নিদিয়ে, আমাৰ যিমান হিন্দু সংগঠন দল আছে ইয়াৰ প্ৰতিবন্ধ দিবলৈ আমি একদম সাজু আছোঁ। আৰু কালিৰ পৰা আমি চেষ্টা কৰিম যে এই মাটিখন উচ্ছেদ কৰিবলৈ কাৰণে আমি একদম ৰেডি হৈ আহিম। যদি আমাৰ আইন প্ৰশাসনে আমাক সাথ নিদিয়ে, এই কাগজবিলাক চাওক, আপোনালোকে চাব যে 2009তে এপ্ৰুভ দিয়া আছে, চাৰ্কেল অফিচাৰ নিজে দিয়া আছে। আৰু আপোনালোকে জানক মন্দিৰৰ মুৰব্বী আমাৰ পূজাৰী আছে, এইটো শুনক কি হৈ আছে এই মাটি। হ্যাঁ, মতিরঘাট শ্মশান কালী জানা মতে রাস্তার থেকে এইখানে আছে 2 বিঘে 6 লেচা মাটি। 2 বিঘে 6 লসা। হ্যাঁ, 6 লসা মাটি। এলা কি করছে? হ্যাঁ, নসাদ না, নসাদ দখল করে খাই আছে। এই নলিত এই মেম্বার আমার এই কমিটির, ওই আসার সাথে সাথে ইয়াকে অ্যাটাক করেছে, মানে পিট্টি করেছে, কিবা করেছে। হ্যাঁ, সাত গুন্ডা বাহিনী। হ্যাঁ, তারপরে কালি যা ইজাহাৰ দিল কি আজি মই আহিছোঁ। হ্যাঁ, মই আহাৰ পিছত মোকো আজি ঘিৰ কৰিছে, মাৰাৰ ভাঙকি দিছে আৰু কত কিছু। মই পলালোঁ, লাষ্টত মই নপলালে সিহঁতে মোক মাৰপিট কৰে। সিহঁতে জমিখান দখল কৰি খাই আছে। ডিচিয়ে তাক হেৰি নোটিছ কৰিছে। হ্যাঁ, সেই কথাখিনি আমার ঘাড়ত চাপাই দি, এই সরকারি জমি আমার ঘাড়ত চাপাই দি আমার উপরে মানে এই নসাদের গুন্ডা বাহিনী মানে অ্যাটাক করি আছে। মই সেক্রেটারি, লালজি রায় প্রধানী হল প্রেসিডেন্ট, আর ললিত হল সদস্য। প্রশাসনের পৰা আমার বিহিত বিচার লাগে,
ইয়াতে যাতে আমার এই দুষ্কৃত্য কারাক্ত করি, হ্যাঁ, মানে আমার মাটি আমাক বুঝি দিব লাগে। প্রশাসনক আমরা ইজাহার দিছো, ফোন করে কইছো, নহ'লে হিন্দু ৰক্ষা দলে কাম কৰিব। হ্যাঁ, যদি আপনি কোনো কি না নেয় তাহলে আমার হিন্দু রক্ষা দলে কাম করব। সভাপতি নেকি? সদস্য সদস্য। কি হৈছে আপোনাৰ লগত ঘটনা? কালি মই তাৰমানে আমাৰ প্ৰেচিডেণ্টে ফোন কৰিল, ফোন কৰাৰ পিছত মই ফোন ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পাছত মোক সুধিলে আৰু কি কয় ক'ত আছে, মই কওঁ বজাৰ মই আহিছোঁ। তাৰপৰা বজাৰ মানে এনেকুৱা কথা, মানে সিহঁতে আহিছে অলপ বহিব লাগে। তো মই কওঁ মইতো বজাৰ যাই আছোঁ, আৰু দ্বিতীয়তে মই বেংগলত যাওঁ বুলি প্ৰগ্ৰাম কৰিছোঁ। এইখিনি মই কৈ মানে চেছ কৰিলোঁ। মানে ঘূৰি আহোঁতেই মানে ইয়াতে মানে এইফালে মানে দুই ভাইয়ে মানে সেই একদম মানে চাচা পকা কৰি আছে। কি হা, এই টেংনা আৰু চুলটো। তা যদি মই চাইকেলৰ পৰা যদি নামিলোঁ হয় তেতিয়া মোক এটা হাতাহাতি কৰিলে হয়। তো চাইকেলৰ পৰা মই নামা নাই, মই চাইকেল লৈ একদম ডাইৰেক্ট ঘৰত গুচি গৈছোঁ। এইখিনিয়ে মোৰ বক্তব্য। হৈছিলে? যাৰখিনিৰ নাম কমলাত যাৰ, আমাৰ এই শ্মশান কালী মন্দিৰৰ সন্মুখত। মাটি 2 বিঘা 6 লেচা মাটি আছে, মানে আধা মাটি ইহঁতে ভোগ কৰি আছে। বকৰা এতিয়া সাহস মানে কথাটো হৈছে মানে মাটিটো আমাক মানে এইটো ৰাইজক মানে মাতিছে, ৰাইজক মাতি পেলাই মানে কি কৰিছে, এইটো মানে বড় বড় মানে লিডাৰবিলাক মানে সন্মত কৰি পেলাই মানে মানুহটো মাটিটো আমাক আধা আধা ভাগ কৰি দিছিলে। দিছে এতিয়া আছিল, এতিয়া কিমান মানে অল্প মানে আগত মানে প্ৰেচিডেণ্ট কিবা আছিল, সিহঁতে আহি পেলাই মানে বস্তুটো ভাগ কৰি দিছিল। বিষ্ণু ৰয় ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।